ডেমক্ৰেচি লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ এক বিনম্ৰ প্ৰয়াস আছিলে অসম ৰঙালী উৎসৱ আৰু অসম ৰঙালী উৎসৱৰ লগত সংগতি ৰাখি আমি আয়োজন কৰিছিলোঁ সংগীতৰ এক প্ৰতিযোগিতা আধুনিক গীতৰ প্ৰতিযোগিতা আৰু আধুনিক গীতৰ প্ৰতিযোগিতাৰ ক আৰু খ দুটা শাখাত আৰু খ শাখাৰ টপ 10 আমি ঘোষণা কৰিছিলোঁ বিচাৰকৰ অনুমতি মৰ্মে আৰু 1ৰ পৰা 10লৈ যিসকল প্ৰতিযোগী তেওঁলোকক আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ সংগীত সম্পৰ্কীয় 2-4টা কথা আমাৰ দৰ্শকক অৱগত কৰাৰ আমি প্ৰয়াস কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ আৰু সেই প্ৰতিশ্ৰুতি পালনৰ অংশ হিচাপে ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত মই মৰম কুমাৰ আৰু আমাৰ মাজত অসম ৰঙালী উৎসৱ আমাৰ যি প্ৰথম বাৰ্ষিক অনুষ্ঠান 28 এপ্ৰিলত মহানগৰীৰ লাষ্ট গেটৰ শংকৰদেৱ নামঘৰত অনুষ্ঠিত হৈছিলে আৰু এই অসম ৰঙালী উৎসৱৰ আধুনিক গীত প্ৰতিযোগিতাৰ খ শাখাৰ 5ম স্থান লাভ কৰিছিলে আমি প্ৰতিযোগিতাত 4গৰাকীক পুৰস্কাৰ প্ৰদান কৰিছিলোঁ আৰু বিচাৰকৰ অনুমতিক্ৰমে বা বিচাৰকৰ ঘোষণা মৰ্মে টপ 10 বাছনি কৰি 5ম স্থানত উপনীত হ'বলৈ সক্ষম হোৱা যুৱৰাজ ভট্টাচাৰ্যক আজি আমি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰিছিলোঁ কেইবাগৰাকী সংগীত শিল্পী আছে আমাৰ অন কেমেৰা এই মুহূৰ্তত নিৰ্মল গোস্বামী আছে কিন্তু কেইবাগৰাকী আমাৰ এই মুহূৰ্তত সংগীত শিল্পী আছে গিটাৰ আছে হাৰমনিয়াম আছে আৰু আমাৰ মাজত আমাৰ আজিৰ অনুষ্ঠানৰ মূল যিগৰাকী ব্যক্তি বুলি ক'ব লাগিব উদীয়মান এগৰাকী প্ৰতিভা যুৱৰাজ স্বাগতম জনাইছোঁ আৰু তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ যে তুমি অসম ৰঙালী উৎসৱৰ আমাৰ প্ৰথম বাৰ্ষিক যি প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ আধুনিক গীতত খ শাখাত 5ম স্থান আৰু এইখিনিতে আমি যিসকল বিচাৰকৰ অনুমতি বা অনুমোদন মৰ্মে এই টপ 10 ঘোষণা কৰা হৈছিল তেওঁলোকৰ নাম আমি ঘোষণা কৰিছোঁ ৰেণু শৰ্মা গোস্বামী অসমৰ এগৰাকী জ্যেষ্ঠ কণ্ঠশিল্পী নন্দিতা গোস্বামী তেওঁ এগৰাকী কণ্ঠশিল্পী এগৰাকী বিচাৰক আৰু এগৰাকী সংগীতৰ শিক্ষয়িত্ৰী বাগদেৱী নামৰ সংগীত বিদ্যালয়ৰ তেওঁ শিক্ষয়িত্ৰী তাৰ প্ৰতিষ্ঠাপক আৰু লগতে নীলাক্ষী চাংকমতী বাইদেউ তেওঁলোকৰ এই পৰিচালনাত অনুষ্ঠানটো অনুষ্ঠিত হৈছিলে তো আমি কথালৈ যাম কেনেকৈ ক'ত সংগীত শিকি আছা এটা গীতেৰে আৰম্ভ কৰোঁ আৰু তেনেহ'লে প্ৰথম কোনটো গীত তুমি পৰিৱেশন কৰিম বুলি ভাবিছা মই পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীত এটি গাবলৈ ওলাইছোঁ ঠিক আছে আজি আকাশৰ
দাৱৰৰ যুঁজতে পুৰুষ জিকিলে এন্ধাৰ কোনোবালে গ'ল পোহৰৰ কাণেৰে ডাৱৰ সৰকালে বতৰ ফৰকালে আজি আকাশত শেষ হ'ব পাই শেষ বাৰিষাৰ গান দেখো নৈৰ বুকুতে সেয়ে আহিছে শেহতীয়া বান শেহতীয়া বান সুন্দৰ ভালে গাইছা তুমি তুমি পঢ়ি ক'ত আছা স্কুল মই গুৰুকুল গ্ৰামাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলতে পঢ়ি কোন ক্লাছ মই ক্লাছ 7 আৰু সংগীতৰ শিক্ষা সংগীতৰ শিক্ষা মোৰ অলপ বেলেগ ধৰণৰ আছিল মই যেতিয়া কোভিড-19ৰ যেতিয়া পেণ্ডামিক চলি আছিলে তেতিয়া মানে টাইমটো পাছ নহয় পেলাই মায়ে এখন হাৰমনিয়াম এনে কিনি দিছিলে এটা মায়ে এনে অলপ অলপ শিকাই আছিলে মা নিজে সংগীত বিশাৰদ হয় এইকাৰণে মায়ে এনে অলপ অলপ শিকাই থাকে তাৰপিছত এনে গুগলত এনেকৈ ইণ্টাৰনেটত চাৰ্চ কৰোঁতে জু ৰোডৰ ডৰেমি স্কুল অফ মিউজিক বোলা নাম এখন পালে স্কুল এখন পালে সংগীতৰ স্কুল এখন পালে তাতে সেইকাৰণে আমি সেইখনতে অনলাইনৰ মই ক্লাছ আৰম্ভ কৰিলোঁ সেই তাতে প্ৰথম মোৰ গুৰু আছিলে শ্ৰদ্ধেয়া লিমা কৃষ্ণ বৰুৱা বাইদেউ তেখেতে মোৰ প্ৰথম শিক্ষক আছিলে তাৰপিছত প্ৰথমা মই তাতে প্ৰথমা আৰু মধ্যমা তাতে মই দিছিলোঁ পৰীক্ষা তাৰপিছত মোক ডক্টৰে অলপ ভইচ ৰেষ্ট ল'ব লাগিলে টিনেজৰ অলপ ভইচটো চেঞ্জ হোৱাৰ কাৰণে অলপ ডক্টৰে ভইচ ৰেষ্ট ল'ব লাগিলে কিন্তু এই ভইচ ৰেষ্ট অলপ কেইদিন লোৱাৰ পিছতে মায়ে ক'লে যে মায়ে মাজতে অলপ শিকিব ক'লে গানটো লাহে লাহে আকৌ আৰম্ভ কৰিব দিলে সেইকাৰণে শ্ৰদ্ধেয়া নন্দিতা গোস্বামী বাইদেউৰ আমাৰ ঘৰলৈ আহি পেলাই এনেকৈ মোক অলপ শিকাব দিলে তুমি ৰেৱাজ কেনেকৈ কৰা ৰিহাৰ্চেল যিটো কোৱা হয় ৰিয়াজ মই প্ৰথমত এনেকৈ ওম কৰি লওঁ 3বাৰ 4বাৰ মান ওম কৰি লওঁ পুৱাৰ ভাগত হয় পুৱাৰ ভাগত মই আৰম্ভ এনেকৈ ওমকৈ আৰম্ভ কৰোঁ পুৱা কি বজাত পুৱা তুমি স্কুলতো যাব লাগে হয় যেতিয়া বন্ধ থাকে স্কুলৰ কেইদিনটোতো যাব নাপাওঁ গাবই নাপাওঁ যেতিয়া বন্ধ থাকে তেতিয়া মই ৰাতিপুৱা ওম কৰি পেলাই আৰম্ভ কৰোঁ কেইটামান পাল্টা গাওঁ তাৰপিছত কেনেকুৱা কৰা কৰাছো অকণমান কি কৰা ঠিক আছে মানে এনেকুৱা এইটো কোনে পৰামৰ্শ দিছিলে এইটো তোমাক মোক এইটো শ্ৰদ্ধেয়া লিমা কৃষ্ণ বাইদেৱে মোক এনেকৈ এইটো কৰিলে কি হয় বুলি কৈছিল এইটো কি কাৰণে কৰিব দিছিল এইটো কৰিলে যোনটো ভইচৰ মডুলেশ্যন সেইটো বাঢ়িব আৰু কনচেনট্ৰেশ্যনটো আহি যায় বুলি কৈছিল আচ্ছা তেনেকৈ তুমি কৰি আহিছা পুৰা মানে তোমাক ছাৰে বা মেডামে কৈছে কথাখিনি তুমি এপ্লাই কৰিছা ঠিক আছে আৰু আমাৰ যে প্ৰতিযোগিতাখনত আহিলা বা বিভিন্ন প্ৰতিযোগিতাত যোৱা তাৰ বাবে তোমাৰ প্ৰিপেয়াৰেশ্যন কোনটো পৰ্যায়ত থাকে কাৰণ প্ৰিপেয়াৰেশ্যন মানে তুমি যে মিউজিকেল নলেজটো লৈ আহিছা লগত কিবা কনফিডেঞ্চ এটা লাগিব কাৰণ তাত তোমাৰ বিচাৰক থাকিব তাত গ্ৰামেটিকেল অকণমান মিষ্টেক হ'লে তাত নম্বৰ কাট যাব তুমি আমাৰ টপ 5 আহিছা মানে বা হয়তো আৰু ক'ৰবাত তুমি পুৰস্কাৰো পাইছা কিজানি বা বিভিন্ন সময়ত তোমাৰ গান ভাল আজিও গান ভালে পাইছোঁ আমি তো এই যে কনফিডেঞ্চ এটা লাগিব মই যে গাব পাৰিছোঁ কাৰণ তুমি একেবাৰে শৈশৱৰে পৰা যিটো 2-3 বছৰৰ পৰা আৰম্ভ কৰা নাই অকণমান এক্সিডেণ্টেলি তুমি অকণমান আহিছা কিন্তু এতিয়াই তুমি টপ 5 হৈছা বা প্ৰতিভা এটা পাইছোঁ আমি দেখা তো সেই কনফিডেঞ্চটো তোমাৰ কেনেকৈ আহিছে প্ৰথমত কনফিডেঞ্চটো সেইখন স্কুলতে ডৰেমি স্কুল অফ মিউজিকতে মেমে মানে প্ৰথমত আমি এনেই ষ্ট্ৰীট শ্ব' তাতে কৰিছিলোঁ তেতিয়া মেমে মোক প্ৰথমতে কৈছিলে যে ভয় নকৰিবা ভয় কৰিলে তোমাৰ আৰু কনচেনট্ৰেশ্যনটো নামিহে যাব আৰু গাবলৈ তোমাৰ ভয় লাগিব আৰু তোমাৰ বেয়া হ'ব গানটো এনেকৈ ক'লে তাৰপিছত এদিন এনেকৈ ষ্ট্ৰীট যি হয় হ'ব আৰু হয় যি হয় হ'ব কিন্তু ভয় নকৰিবা বুলি ক'লে তাৰপিছত আহি পেলাই নন্দিতা গোস্বামী বাইদেউৰ আকৌ শিকি থাকোঁতে নন্দিতা গোস্বামী বাইদেউ সেনেকৈ মোক সেনেকৈ উৎসাহ দিবলৈ ধৰিলে যে ভয় নকৰিবা যি হয় হ'ব ভালে গাবা তুমি সেনেকৈ মোক উৎসাহ দিবলৈ ধৰিলে সেইকাৰণে সেনেকৈ মোক সেনেকৈতো আহি গ'ল ন গতিকে সাহসটো লাগিব ঠিক আছে আমি সামৰিম আৰু শুভেচ্ছা জনাম আৰু এইদৰে শিকি গৈ থাকিব লাগিব পঢ়া শুনাৰ মাজে মাজে কেনেকুৱা গীত তুমি গাই ভাল পোৱা বা
শিকাৰ সমান্তৰালভাৱে বেলেগ গীত শুনিব কয়নে তোমাৰ মেমে হওক বা বাকীসকলে বা কেনেকুৱা গীত তুমি ভাল পোৱা মই ধৰক অলপ ক্লাছিকেল বেছ মিউজিকবিলাক বেছি ভাল পাওঁ ধৰক মই এতিয়া অসমীয়া মিউজিক হিন্দী মিউজিক সেনেকৈ চব শুনো কেতিয়াবা বাহিৰৰ যোনবিলাক ৱেষ্টাৰ্ণ মিউজিক সেইবিলাকো কেতিয়াবা শুনো মই তাৰ পৰা এটা আইডিয়া এটা পাওঁ গানৰ ঠিকে আছে তোমাৰ কথা স্মাৰ্টে আছে আচ্ছা ঠিক আছে আমি তোমাৰ অন্তিমটো গীত ল'ম ঠিক আছে মই বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত এটি গাবলৈ ওলাইছোঁ
ভাগেনে তোৰ কোনৰ সপোন ভাগেনে তোৰ কোনৰ সপোন ভাগেনে তোৰ কোনৰ সপোন ভাগেনে ধন্যবাদ সুন্দৰ আৰু সুন্দৰ প্ৰয়াস তুমি আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল ইয়াৰ যুৱৰাজ ভট্টাচাৰ্য পুনৰবাৰ কৈছোঁ অসম ৰঙালী উৎসৱ যি প্ৰথম বাৰ্ষিক আমাৰ অনুষ্ঠিত হৈছিলে আৰু সেই অসম ৰঙালী উৎসৱৰ আধুনিক গীতৰ প্ৰতিযোগিতাৰ টপ 5ত আছিল পঞ্চম স্থান লাভ কৰিছিল টপ 10ৰ ভিতৰত আৰু আজি আমাৰ ষ্টুডিঅ'ত তেওঁ দুটাকৈ গীত আৰু কিছু কথাৰে আগবঢ়াই দিলোঁ আমি আশা কৰিম যুৱৰাজে আৰু অধিক কষ্ট কৰিব আৰু অধিক সাধনা কৰিব আৰু আগবাঢ়ি যাব তাকে আমি শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠান ইমানতে সামৰি মাৰিছোঁ আৰু লগতে বাদ্যযন্ত্ৰত সহযোগ কৰা প্ৰতিগৰাকী শিল্পীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ